লখিমপুৰ চহৰৰ ডাম্পিং গ্ৰাউণ্ড এতিয়া পৰিণত হ'ব এখন সেউজীয়া অৰণ্যলৈ। মুখ্যমন্ত্ৰীয়ে কাইলৈ শুভ উদ্বোধন কৰিব জাবৰ নিষ্কাশনৰ MRF প্ৰকল্প। এই প্ৰকল্পৰ জৰিয়তে সকলো আৱৰ্জনা খন্তেকতেই পৰিণত হ'ব পচন সাৰত। দীৰ্ঘদিন ধৰি লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাতেই জাবৰ নিষ্কাশন কৰি দেশৰ ভিতৰতেই চৰ্চিত হৈছিল লখিমপুৰৰ জাবৰ নিষ্কাশন প্ৰকল্প। এই প্ৰকল্পকে দেখি উৎসাহিত হোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া লখিমপুৰত আৰম্ভ কৰিব এই MRF আৰু আৱৰ্জনাৰ পৰা সাৰ প্ৰস্তুত কৰা প্ৰকল্প। কাইলৈ মুকলি কৰা হ'ব MRF আৰু আৱৰ্জনাৰ পৰা পচন সাৰ প্ৰস্তুত কৰা এটা প্ৰকল্প। প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে সাজি উলিওৱা হৈছে এই প্ৰকল্পটো। আৰু কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাপিসজিয়াত থকা এই প্ৰকল্পটো শুভ উদ্বোধন কৰিব। হয়, এতিয়ালৈকে আমাৰ অসমত যিমান মিউনিচিপালিটিৰ জাবৰ যিটো প্ৰচেছিং হেয়া আছিলে সেইটো হৈছিলে ডাম্পিং গ্ৰাউণ্ডত নি পেলাই দিয়া। গতিকে লখিমপুৰ প্ৰথম চহৰ যোনে ইমান লাৰ্জ স্কেলত MRF প্লেণ্ট বনাইছে। এইটো আমাৰ 100 TPD কেপাচিটিৰ MRF প্লেণ্ট হয়। ফাৰ্ষ্ট আমাৰ যিটো ডে টু ডে যিটো জাবৰ কালেকশ্যন কৰা হয়, তো জাবৰ কালেকশ্যনত আমাৰ কেঁচা আৰু শুকান মিক্স হৈ থাকে। গতিকে ফাৰ্ষ্ট যিটো জাবৰ আহিব, জাবৰ আহি ইয়াতে এই হপাৰটোত ইয়াতে পেলাই দিয়া হ'ব। এই হপাৰটোৰ পৰা গৈ এইটো ট্ৰমেল মেচিন বুলি কয়। এই ট্ৰমেল মেচিনটোত তেওঁলোকে জাবৰটো কেঁচা আৰু শুকানত ছেপাৰেট কৰি দিব। যিটো কেঁচা থাকিব সেইটো এই কনভেয়াৰ বেল্টৰে বাহিৰত ওলাই যাব, আৰু বাহিৰত ওলাই গৈ সেইটো আমাৰ সিফালে কম্প'ষ্ট প্লেণ্ট আছে, সেই কম্প'ষ্ট প্লেণ্টত পঠিয়াই দিয়া হ'ব। এতিয়া বাকী যিটো শুকান যিটো জাবৰ থাকিব, প্লাষ্টিকৰ বটল থাকিব পাৰে বা কাগজ থাকিব পাৰে, প্লাষ্টিক থাকিব পাৰে, সেইটো আহি এই কনভেয়াৰ বেল্টত থাকিব। আৰু এই কনভেয়াৰ বেল্টত ইয়াতে মানুহ থাকিব, তেওঁলোকে বেলেগ বেলেগ যিমান ছেগ্ৰিগেশ্যন কৰিব বিচাৰে তেওঁলোকে ইয়াতে কৰিব পাৰিব। এতিয়া বাকী তাৰপাছত যিটো তাত আমি পঠিয়াই দিলোঁ কেঁচাত, সেইটোত হয়তো কেতিয়াবা প্লাষ্টিক মিক্স হৈ থাকিব পাৰে, কিবা থাকিব পাৰে। সেইটো 15 দিন তাত পাচন হ'বলৈ দিয়া হ'ব। সেইটো পাচন হোৱাৰ পাছত আহি এই পিছফালৰ যিটো ট্ৰমেল মেচিন আছে সেইটোত দিয়া হ'ব, পিছফালৰ ট্ৰমেল মেচিনটোত। তো সেইটোত দিয়াৰ পিছত যি ৰোৱা প্লাষ্টিক যিখিনি আছে, সেই ৰেচিডিউ প্লাষ্টিকটো আকৌ বাহিৰত ওলাই যাব। সেইটো আমি RDF বুলি কওঁ, ৰিফিউজ ডিৰাইভ ফুৱেল। সেইটো আমি ইউজ কৰিব পাৰোঁ আমাৰ চিমেণ্ট ফেক্টৰীজবোৰত। তো আমাৰ তেনেকৈ কণ্ট্ৰেক্ট কৰা থাকিব, আমি সেই হিচাপত সেইটো পঠিয়াই দিম। আৰু বাকী যিটো কম্প'ষ্ট ওলাব, এইটো কনভেয়াৰত গৈ যিটো থাৰ্ড কনভেয়াৰ আছে, ইয়াতে গৈ এইটো পূৰা পিয়'ৰ কম্প'ষ্ট ওলাব, যিটো আমি খেতিৰ কামত আমি ব্যৱহাৰ কৰিব পাৰিছোঁ। কাইলৈ উদ্বোধন কৰা হ'ব। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। লগতে আমাৰ দহুৱাৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া তেখেতো থাকিব। আৰু লগতে আমাৰ লখিমপুৰৰ আমাৰ MLA মহোদয়, যাৰ পৰিকল্পনা আছিলে এইটো, তো গতিকে তেখেতৰ প্ৰচেষ্টাত এইটো আমি লখিমপুৰ ফ্ৰণ্ট ৰানাৰ আমি এই ক্ষেত্ৰত। এইটো কেৱল তেখেতৰ আইডিয়া আৰু তেখেতৰ প্ৰচেষ্টাৰ বাবে হৈছে। গতিকে তেখেতো উপস্থিত থাকিব ইয়াতে। কিমান টকাৰ ব্যয় সাপেক্ষে এইটো সম্পূৰ্ণ হৈছে? এইটো প্ৰায় 5.5 কোটি টকা ব্যয় কৰা হৈছে।